আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব গৈ আছোঁ ক্লাছ 5ৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ কিতাপখনৰ চেপ্টাৰ নম্বৰ 4 নাম কি তোমালোকৰ চেপ্টাৰ 4টোৰ নাম হ'ল জীৱন ধাৰণৰ প্ৰণালী। ইয়াৰ আগতে মই চেপ্টাৰ 3 মানে পাৰ্ট 3 বতৰ নামৰ পাৰ্টটোৰ গোটেই প্ৰশ্ন উত্তৰ আলোচনা কৰি থৈ গৈছোঁ। তোমালোকে মোৰ চেনেলত গৈ চাব পাৰা। আজি মই পাৰ্ট 4 জীৱন ধাৰণৰ প্ৰণালীৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাবা। প্ৰশ্ন উত্তৰবোৰ মই একেবাৰে সৰুকৈ আৰু একেবাৰে সহজ ভাষাত লিখিব চেষ্টা কৰিছোঁ যাতে তোমালোকে ধুনীয়াকৈ কি কৰিব পাৰা মুখস্থ কৰিব পাৰা। ঠিক আছে, সো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লা। 1 নম্বৰ ক খ গ ঘ ঙ এইবোৰ চাই লওঁ ব'লা। 1 নম্বৰ উত্তৰ লিখাৰ ক নম্বৰ প্ৰশ্নটো কি কৈছে আমাক, গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি? তেওঁলোকে কি শস্যৰ খেতি কৰে? উত্তৰ হ'ব গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা হ'ল কৃষি। তেওঁলোকে ধান, মাহ, মৰাপাট, সৰিয়হ, শাক পাচলি আদিৰ খেতি কৰে। ঠিক আছে, এইখিনি লিখি দিলে হৈ যাব। খ নম্বৰটো কি কৈছে তোমালোকক, চৰ অঞ্চলত বাস কৰা লোকসকলে কি শস্যৰ খেতি কৰে? উত্তৰ হ'ব চৰ অঞ্চলত বাস কৰা লোকসকলে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদিৰ খেতি কৰে। গ নম্বৰটো তোমালোকক কি কৈছে, জুম খেতি কাক বোলে? এই কৃষি পদ্ধতিৰে কি শস্যৰ খেতি কৰা হয়? উত্তৰ লিখিবা, জুম খেতি হ'ল পাহাৰৰ ঢালত কোৰেৰে মাটি খান্দি কৰা এক প্ৰকাৰৰ খেতি। এই কৃষি পদ্ধতিৰে ধান, মাকৈ, তিল, আদা, হালধি আদিৰ খেতি কৰা হয়। ঠিক আছে, এইখিনি লিখি দিবা। এতিয়া ঘ নম্বৰটো কি কৈছে তোমালোকক, নৈ পাৰৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে? উত্তৰ লিখিবা, নৈ পাৰৰ লোকসকলে কৃষি পশুপালনৰ লগতে মাছ ধৰি জীৱন নিৰ্বাহ কৰে। ঙ নম্বৰ কি কৈছে আমাক, চাহ বাগিচাৰ শ্ৰমিকসকলে কি কামৰ লগত জড়িত থাকে? উত্তৰ হ'ব চাহ বাগিচাৰ শ্ৰমিকসকলে চাহপাত ছিঙা, যন্ত্ৰ চলোৱা, বস্তু অনা নিয়া কৰা আদি কাম কৰে। তোমালোকৰ ঙ নম্বৰ প্ৰশ্নটো এইখিনি লিখি দিলেই হৈ যাব। এতিয়া 2 নম্বৰ আমাৰ কি কৈছে, ক অংশৰ লগত খ অংশ মিলোৱা। চোৱা মই তোমালোকক মিলাই দিছোঁ। প্ৰাকৃতিক দিশৰ পৰা অসম এখন ক'ৰ লগত মিলিব? চহকী ৰাজ্যৰ লগত মিলিব। ঠিক আছে, অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলতে কি দেখা পোৱা যায়? চাহ বাগিচা দেখা যায়। আদিম মানুহে অঘৰী জীৱন যাপন কৰিছিল। চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে। গতিকে আমাৰ এই ক অংশৰ লগত খ অংশ মিলোৱাখিনি হৈ গ'ল, তোমালোকে চাই মিলাই ল'ব পাৰা। ঠিক আছে, এতিয়া 3 নম্বৰখিনি কি কৈছে আমাক, খালী ঠাই পূৰ কৰা। 3 নম্বৰ ক খ গ ঘ ঙ আমি চাই লওঁ ব'লা। 3 নম্বৰ কটো তোমালোকে এনেকৈ লিখিবা, খৰালি কালত পাহাৰীয়া অঞ্চলত পানীৰ অভাৱ হয়। গতিকে তোমালোকে খালী ঠাইটোত কি লিখিবা? পানীৰ। ঠিক আছে, এই খালী ঠাইত কি লিখিবা? পানীৰ। খ নম্বৰ কি কৈছে, ভৈয়াম অঞ্চলবোৰ সাধাৰণতে সমতল ভূমি। খালী ঠাই কি হ'ব? সমতল। গ নম্বৰ, পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে জুম খেতি কৰে। খালী ঠাইত কি হ'ব? জুম। ঘ নম্বৰ, অসমত পাহাৰ আৰু ভৈয়াম দুয়ো অঞ্চলতে চাহ বাগিচা দেখা যায়। খালী ঠাইত হ'ব চাহ বাগিচা। ঙ নম্বৰ, গাঁও অঞ্চলৰ লোকসকলে কুটিৰ শিল্পৰ লগত জড়িত হৈ থাকে। খালী ঠাই কি হ'ব? গাঁও অঞ্চলৰ। ঠিক আছে, গতিকে এই খালী ঠাইসমূহ তোমালোকে ভৰাই ল'বা। 4 নম্বৰ কি কৈছে আমাক, তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা। ঠিক আছে, কোনবোৰ ভুল সেইবোৰ ওলাই পেলাই সেইবোৰ শুদ্ধকৈ লিখিব দিছে। গতিকে এনেকৈ লিখিবা। চোৱা 4 নম্বৰ কটো কি হয়? অশুদ্ধ বাক্য হয়। প্ৰশ্নটো তোমালোকে ইয়াৰ পৰাই চাই লোৱা, কিতাপৰ পৰা চাই মই ইয়াত অকল উত্তৰ লিখি দিছোঁ। 4 নম্বৰ কটো অশুদ্ধ বাক্য। শুদ্ধকৈ লিখিলে কি হ'ব? প্ৰাচীন কালত মানুহে অঘৰী জীৱন যাপন কৰিছিল। ঠিক আছে, খটো আমাক কি কৈছে, উদ্যোগ, চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ মূল উপায়। এইটো কি হ'ব? শুদ্ধ হ'ব। গতিকে প্ৰশ্নত যি আছে সেইটো লিখি দিলেই হৈ যাব। গ নম্বৰ কি কৈছে, নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান বাহনৰ সংখ্যা কম। এইটোতো শুদ্ধ হয়। গতিকে শুদ্ধ বুলি লিখি পেলাই যিটো প্ৰশ্নত আছে সেইটো লিখি দিলেই হৈ যাব। ঘ নম্বৰ কি কৈছে তোমালোকক, কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছু লোকে চাকৰিজীৱী হিচাপে জীৱন নিৰ্বাহ কৰে। এইটো শুদ্ধ হয়। গতিকে ঘ নম্বৰটো শুদ্ধ বুলি লিখি প্ৰশ্নটো লিখি দিলে হৈ যাব। ঙ নম্বৰটো কি কৈছে, চৰ অঞ্চলত
বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে এটোও শুদ্ধ গতিকে শুদ্ধ বুলি লিখি তোমালোকে প্ৰশ্নটো লিখি দিবা অকল ভুল কোনটো হয় অকল ভুল হয় অশুদ্ধ হয় তোমালোকৰ 1 নম্বৰটো 1 নম্বৰটোত কি কৈছিল প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰিছিল এটোটো ভুল হ'ব কাৰণ প্ৰাচীন কালত মানুহে অস্থায়ীভাৱে ঘৰ সাজিছিল আৰু উন্নত জীৱন আছিল নেকি নহয় উন্নত জীৱন নাছিল গতিকে এটো অশুদ্ধ হ'ব আৰু শুদ্ধটো মই এনেকৈ লিখি দিছোঁ তোমালোকে লিখি ল'বা এতিয়া হও 5 নম্বৰ কোৱেশ্চনটো লৈ 6 নম্বৰ আৰু 7 নম্বৰ লৈ 5 নম্বৰ কোৱেশ্চনটোত কি কৈছে আমাৰ জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল লিখিব দিছে উত্তৰ লিখিবা আদিম কালৰ মানুহে খাদ্য সংগ্ৰহৰ বাবে হাবিত ঘূৰি ফুৰি থকা অৱস্থাত ঘটনাক্ৰমে হিলে হিলে ঘহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিছিল যিয়ে শুকান ডাল পাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল এইদৰে জুইৰ আৱিষ্কাৰ হৈছিল ঠিক আছে এইখিনি লিখি দিলে হৈ যাব 6 নম্বৰ কি কৈছে তোমালোকৰ আদিম কালৰ মানুহে কি কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল উত্তৰ লিখিবা আদিম কালৰ মানুহে শিকাৰ কৰা খাদ্য কাটা গুৰি কৰা ছবি আঁকা আদি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল ঠিক আছে এইখিনি লিখি দিলে হৈ যাব পিছত তোমালোকৰ 7 নম্বৰ কি কৈছে পাৰ্থক্য লিখা কিহৰ মাজত লিখিব দিছে গাঁও আৰু চহৰৰ মাজত গতিকে উত্তৰ লিখিবা গাঁৱত মানুহে কৃষি কুটিৰ শিল্প আদিৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰে চহৰত মানুহে চাকৰি ব্যৱসায় উদ্যোগ আদিৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰে চহৰত যাতায়াত শিক্ষা চিকিৎসা আদিৰ সুবিধা বেছি কিন্তু গাঁৱত কম 6 নম্বৰটো কি কৈছে পাৰ্থক্য লিখিব দিছে ভৈয়াম আৰু পাহাৰৰ মাজত উত্তৰ লিখিবা ভৈয়াম অঞ্চলত সমতল আৰু কৃষিৰ বাবে উপযোগী ভৈয়াম অঞ্চল সমতল আৰু কৃষিৰ বাবে উপযোগী পাহাৰ অঞ্চল ওখ চাপৰ আৰু তাত জুম খেতি কৰা হয় পাহাৰত পানীৰ অভাৱ হয় কিন্তু ভৈয়ামত পানীৰ অভাৱ নহয় তোমালোকে জানাই যে পাহাৰত কি হয় পানীৰ অভাৱ হয় কিন্তু ভৈয়ামত পানীৰ অভাৱ নহয় গতিকে এইখিনি আছিল তোমালোকৰ প্ৰশ্ন উত্তৰ তোমালোকে চাব পাৰা একেবাৰে 1 ৰ পৰা লৈ মই 7 লৈকে সকলো প্ৰশ্ন উত্তৰ সমাধান কৰি দিছো সেয়ে তোমালোকে ভিডিওটো এটা লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া যাতে মই নেক্সট তোমালোকৰ পাৰ্ট 5 মানে পাৰ্ট 5 আহাৰৰ প্ৰয়োজনীয়তা এই পাৰ্টটোৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম গতিকে সাবস্ক্ৰাইব কৰি দিয়া যাতে তোমালোকে নেক্সট পাৰ্টটো চাব পাৰা ঠিক আছে তোমালোকৰ তাত নটিফিকেশন যায় আৰু মোৰ ডেসক্ৰিপচনত ভিডিওটোৰ ডেসক্ৰিপচনত WhatsApp আৰু Instagram চেনেলটোৰ লিংক থাকিব তোমালোকে গৈ ফলো কৰি দিবা বুলি আশা কৰিলো তেতিয়ালৈকে পঢ়ি থাকা এক্সামত ধুনীয়া মাৰ্কস উঠাই থাকা আৰু কাৰ কেনেকুৱা ৰিজাল্ট হয় মোক কমেন্টত নিশ্চয় কবা বাকি বিদায় লৈছো আৰু লগ পাইছো পাৰ্ট 5 ৰ প্ৰশ্ন উত্তৰলৈ ঠিক আছে কিপ ওয়াচিং কিপ লাভিং বাই